চেংলাইপৰ দৰ্শকসকলক দেখুওৱা আছো এটা বিশেষ দৃশ্য। এয়া এখন বিদ্যালয়ৰ দৃশ্য দেখুওৱা আছো। ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মুৰকংচলেক শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন বিদ্যালয়। যেহেতু আমি দেখুওৱা আছো দৃশ্যটো নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। বৰ্তমান এই বিদ্যালয়খনৰ দৃশ্য এনেধৰণৰ পৰিৱেশ বৰ্তমান আছে বিদ্যালয়খনৰ। চাৰিওফালে কেৱল জাবৰ জোথৰ বৃহৎ বৃহৎ আকাৰৰ গছ গছনিৰ কুণ্ডা। ঘৰৰ ভিতৰৰ দৃশ্যটো চাওক। এয়া ৰেজিষ্টাৰ বুক সম্পূৰ্ণৰূপে ধ্বংস হৈছে। এই বিদ্যালয়খনৰ থকা আচবাব নথি পত্ৰ সকলো ধ্বংস হৈছে। ইতিমধ্যে বাঢ়নী পানীয়ে বুৰাই পেলাইছিল এই বিদ্যালয়খন। বিগত প্ৰায় 28 জুনতে এই বিদ্যালয়খন বাঢ়নী পানীয়ে বুৰাই পেলাইছিল। তাৰ পিছৰ পৰিৱেশ এয়া। বৰ্তমান আগষ্ট মাহত বিদ্যালয়খন পুনৰ আৰম্ভ হৈছে। গৰম বন্ধৰ পিছত শ্ৰেণী পাঠদান পুনৰ আৰম্ভ হৈছে। কিন্তু এই আৰম্ভ হোৱাৰ হলেও এইখন বিদ্যালয়ত বৰ্তমান পাঠদান কৰিব পৰা নাই শিক্ষকসকলে। বৰ্তমান বিদ্যালয়খনৰ ভিতৰৰ যেহেতু বোকাময় পৰিৱেশ, পলস মাটিৰে ভৰি আছে, সম্পূৰ্ণ নথি পত্ৰ আচবাব সকলোবোৰ ধ্বংস হৈ গৈছে। এই মুৰকংচলেক শিক্ষা খণ্ডৰ এইখন বিদ্যালয় বৰ্তমানলৈকে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, চাফ চিকুণৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে। আমি দৃশ্যটো দেখুৱাই আছো। ক'ব লাগিব যে কোনো লোক আহি ইয়াত পাঠদানৰ বাবে যদি বহে তেতিয়াহ'লে কেনেধৰণৰ পৰিৱেশ হ'ব দৰ্শকসকলে চাই বুজিব পাৰিছে। ইয়াত বৰ্তমানৰ অৱস্থা চাওক। এক বুজাব নোৱাৰা অৱস্থা বৰ্তমান। চাৰিওফালে কেৱল দুৰ্গন্ধময় পৰিৱেশ, বৃহৎ বৃহৎ আকাৰৰ গছ গছনি, জাবৰ জোথৰ গেলা পচা সামগ্ৰীৰে ভৰি পৰিছে বিদ্যালয়খনৰ চৌহদ। আমি দৃশ্যটো দেখুৱাই আছো। এইখন অৰুণ চাপৰি অঞ্চলৰ যেহেতু পশ্চিম অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি দেখুৱাই আছো। ক্ষমা কৰিব, নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি দেখুৱাই আছো। বৰ্তমান কেনেধৰণৰ পৰিৱেশৰ মাজত আছে সেই বিদ্যালয়খন আমি দৃশ্যটো দেখুৱাই আছো। কিন্তু তাৰ পৰিৱৰ্তে বিদ্যালয়খনৰ পাঠদান বৰ্তমান আংগনবাড়ী কেন্দ্ৰৰ গাঁওখনত থকা আংগনবাড়ী কেন্দ্ৰৰ এখন কেন্দ্ৰ আছে। এই কেন্দ্ৰখনৰ চৌহদতে বৰ্তমান বিদ্যালয়খনৰ পাঠদান চলি থকা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছো। প্ৰায় 3জনকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে এই ছাত্ৰ ছাত্ৰীসকলক আংগনবাড়ী কেন্দ্ৰৰ চৌহদত পাঠদান কৰিছেহি। বৰ্তমান ছাত্ৰ ছাত্ৰীৰ বাবে বহিবৰ বাবে শিক্ষাদান কৰিবৰ বাবে কোনো ধৰণৰ উপযুক্ত সামগ্ৰী ইয়াত নাই। ডেস্ক বেঞ্চৰ অভাৱ হৈ আছে, খোৱা পানীৰ অভাৱ হৈছে, সমান্তৰালকৈ শৌচাগাৰৰো অভাৱ হৈছে বুলি জানিব পৰা গৈছে। আমি দৃশ্যটো দেখুৱাই আছো। অৰুণ চাপৰিৰ পৰা আমি দৃশ্যটো দেখুৱাই আছো। যেহেতু অৰুণ চাপৰি নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰি আছো। এইখন বিদ্যালয়ৰ চাওক দৃশ্যটো কেনেধৰণৰ মুকলি আকাশৰ তলত অধ্যয়ন কৰিবলৈ বাধ্য হৈছে ছাত্ৰ ছাত্ৰীসকল। শিক্ষক শিক্ষয়িত্ৰীসকলে অধ্যয়ন কৰাবলৈ বাধ্য হৈছে। কিন্তু তাৰ পৰিৱৰ্তে বিদ্যালয়খনৰ আপোনালোকে ইতিমধ্যে দেখিলে বিদ্যালয়খনৰ চৌহদত কেনে পৰিৱেশ হৈ আছিল। বৰ্তমান এনেধৰণৰ শিক্ষা ব্যৱস্থা দেখিবলৈ পোৱা গৈছে। আমাৰ অসমৰ দৃশ্য ক'ব লাগিব যে চৰকাৰে যিমানে শিক্ষা ব্যৱস্থাক ঢাকঢোল বজালেও কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে এই অৰুণ চাপৰি অঞ্চলত। নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাৰিছে। চাওক প্ৰধান শিক্ষকগৰাকীয়ে কেনেধৰণে পাঠদান কৰিছে, সমান্তৰালকৈ সহকাৰী শিক্ষক শিক্ষয়িত্ৰীয়েও কেনেধৰণৰ পাঠদান কৰিছে। দৃশ্যবোৰ দেখিলে আপোনাৰ চকু কপালত উঠিব। এইখন হ'ল অৰুণ চাপৰি প্ৰাথমিক নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি দেখুৱাই আছো। এখন আংগনবাড়ী কেন্দ্ৰৰ চৌহদত এনেদৰে পাঠদান কৰিবলৈ বাধ্য হৈছে শিক্ষক শিক্ষয়িত্ৰীসকল। সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীয়েও অধ্যয়ন কৰিবলৈ বাধ্য হৈছে। এক বুজাব নোৱাৰা দৃশ্য বুলিয়ে ক'ব লাগিব। এনে দৃশ্যৰ মাজতে বৰ্তমান পাঠদান কৰিবলগীয়া পৰিস্থিতি হৈছে ছাত্ৰ ছাত্ৰীসকলে। এয়া নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা পুনৰ আমি দৃশ্যটো দেখুৱাই আছো। কেনেধৰণৰ আৱৰ্জনাৰে ভৰি পৰিছে চৌহদ, কেনেধৰণৰ
পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া সকলোৱে জ্ঞাত। 28 জুন তাৰিখৰ যি দিকাৰী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছিল সমগ্ৰ অঞ্চল। আমি চিয়াং লাইভৰ দৰ্শকসকলক দেখুৱাই আছো কেনে পৰিৱেশৰ মাজতে ইয়াত অধ্যয়ন কৰিবলগীয়া পৰিস্থিতি হৈ আছে। বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ পৰিৱেশ এনেকুৱা, এনে বিদ্যালয়খনৰ পাঠদানৰ উপযুক্ত নোহোৱাৰ বাবে ওচৰতে থকা অংগনবাড়ী কেন্দ্ৰৰ চৌহদত পাঠদান কৰিবলৈ বাধ্য হৈছে শিক্ষক শিক্ষয়িত্ৰীসকল, অধ্যয়ন কৰিবলৈ বাধ্য হৈছে ছাত্ৰ ছাত্ৰীসকল। বৰ্তমান বিদ্যালয়খনৰ ভিতৰত এক বোকাময় পৰিৱেশ, সম্পূৰ্ণ বোকাসমূহ শুকাই গৈছে, পলসমূহ শুকাই গৈ ফাটি যোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ এয়া বিদ্যালয়খনৰ নথি পত্ৰ আচবাব সম্পূৰ্ণ ধ্বংস হোৱা পৰিলক্ষিত হৈছে। আমি চিয়াং লাইভৰ দৰ্শকসকলক পোনপটীয়াভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰি আছো। এনে এক দুখ লগা দৃশ্য বুলিয়ে ক'ব লাগিব। বৰ্তমান গৰম বন্ধৰ পিছত বিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছে যদিও উপযুক্তভাৱে এই নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰিবলৈ সক্ষম হোৱা নাই শিক্ষক শিক্ষয়িত্ৰীসকল। আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰি আছো। বিদ্যালয়খনৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাই আছো। সমান্তৰালকৈ আমি দেখুৱাই যাম বিদ্যালয়খনৰ পাকঘৰৰ পৰিৱেশো আমি দেখুৱাম। যদি সম্ভৱ হয় সেই পাকঘৰৰ পৰিৱেশো চিয়াং লাইভৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি দৃশ্যটো দেখুৱাইছো বৰ্তমান এয়া পাকঘৰৰ দৃশ্য। পাকঘৰৰ সকলো সামগ্ৰীসমূহ দেখিবলৈ পোৱা গৈছে। এই বস্তাত ভৰাই থোৱা চাউলৰ অৱস্থা আপোনালোকে নিজে অনুমান কৰিব পাৰিব, যদি দেখে নিজে অনুমান কৰিব পাৰিব। আমি চিয়াং লাইভৰ দৰ্শকসকলক দেখুৱাই আছো এয়া নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ পাকঘৰৰ দৃশ্য। চাউলৰ অৱস্থা চাওক কেনেধৰণৰ সৃষ্টি হৈছিল। 28 জুন তাৰিখে বাঢ়নি পানীয়ে কেনেধৰণৰ সৃষ্টি কৰিছিল। আমি দৃশ্যটো দেখুৱাই আছো। এয়া পাকঘৰৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিলো। এনে পৰিৱেশৰ মাজত বিদ্যালয়ত কেনেদৰে পাঠ অধ্যয়ন কৰিব ছাত্ৰ ছাত্ৰীসকলে, কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা ইয়াত দেখিবলৈ পোৱা নাই বৰ্তমানলৈকে কোনো। ইতিমধ্যে বিগত সময়তে এই অঞ্চলতে যিহেতু দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী আহিছিল, বিধায়ক আহিছিল, সমান্তৰালকৈ আহিছিল সাংসদ আহিছিল, প্ৰশাসনৰ সকলো বিষয়ববী আহিছিল, কিন্তু বৰ্তমানৰ পৰিৱেশ এয়া কোনো এক বুজাব নোৱাৰা পৰিৱেশৰ মাজত বৰ্তমান আছে সেই বিদ্যালয়খন। আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছো। কোনো প্ৰশাসনৰ লোক অহা নাই ইয়ালৈকে। বৰ্তমান এই চাফ চিকুণৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই, শিক্ষা বিভাগে গুৰুত্ব দিয়া নাই। তেনে পৰিৱেশৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰিবলৈ বাধ্য হৈছে। আপোনালোকে বাহিৰত কোন ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হৈছে, কি সুবিধা কেনেকৈ হৈছে? এই মানে বিশেষকৈ আমাৰ বিগত 28 জুনৰ যিটো প্ৰলয় বানপানীয়ে আমাৰ নামনি অৰুণ চাপৰি প্ৰাথমিক বিদ্যালয়খনৰ সম্পূৰ্ণৰূপে আপোনাৰ বিধ্বস্ত কৰাৰ প্ৰাকখনত তাৰ পিছতে কিছুমান বিভাগীয় কৰ্তৃপক্ষসকলে পৰিদৰ্শন কৰি গৈছিল। তথাপিও ৰাস্তা পদূলিটো ইতিমধ্যে মুকলি কৰি দিয়া হৈছে, কিন্তু আপোনাৰ বিদ্যালয়খন এতিয়াও চাফ চিকুণতা নোহোৱাৰ কাৰণে আমাৰ ৰাইজ, অৰুণ চাপৰিৰ ৰাইজ আৰু আমাৰ দল সংগঠনে মিলি চাফ চিকুণ কৰি আমাৰ এইখন অস্থায়ী মডেল স্কুলখনতে আমাক অস্থায়ীভাৱে পাঠদানৰ এটা সুব্যৱস্থা কৰি দিয়াৰ কাৰণে বিগত 1 আগষ্টৰ পৰা আমি এইখন অৰুণ চাপৰি অংগনবাড়ী কেন্দ্ৰতে আমি পাঠদান কৰি আহি আছোঁ। আৰু আমি আশা কৰিছোঁ যে এইখন বিদ্যালয়টো আমাৰ পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহা ডেস্ক বেঞ্চ তথা ফেনৰ সুবিধা নোহোৱাৰ কাৰণে আমাৰ কিছু আঁসোৱা হৈছে। সেয়ে আমি বৰ্তমান সময়ত মাজে সময়ে আমাৰ বাহিৰতে পাঠদানৰ ব্যৱস্থা কৰিছোঁ আৰু মাজে সময়ে ভিতৰতো কৰিছোঁ। আৰু আমাৰ লগতে আপোনাৰ বহাৰ অসুবিধা হৈছে, খোৱা পানীৰ অসুবিধা হৈছে, আপোনাৰ পেচাব কৰাৰ অসুবিধা আছে ল'ৰা ছোৱালীৰ। তথাপিও আমি এতিয়া প্লাষ্টিকেৰে আঁৰি এটা থুলমূলকৈ অস্থায়ীভাৱে আমি এই ব্যৱস্থা আমি কৰি লোৱা হৈছে। স্কুলখনৰ এতিয়া অৱস্থা কেনেকৈ? এতিয়া এইখন স্কুলখনতো কৰিব পৰা কণ্ডিশ্যনে নাই। আপোনাৰ অতি কম হ'লে আৰু 2-3 মাহৰ পাছতহে আমি সেইখন বিদ্যালয়ত পুনৰ গৈ কাম কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। কিয়নো আৰু এনেকুৱা বতৰ যদি আৰু এসপ্তাহমান যদি দিয়ে, তেতিয়া আপোনাৰ JCBৰে বিভিন্ন আপোনাৰ চেম্বাৰ অফ কমাৰ্চ
জোনাই মুৰগং চেলেকেও মোক এদিন ফোন কৰিছিলে, আপোনালোকে ছাৰ যদি এইখন চাফা কৰিবলৈ কয় অনুমতি দিয়ে তেনেহ'লে মই কৰি দিম বুলি কৈছিলে। কিন্তু এতিয়া সদ্যহতে আপোনাৰ এই বৰষুণ যদি আহি যায় আকৌ পানীটো সোমাই আহে, সেয়ে আপোনালোকে অলপ ধৈৰ্য ধৰক, কেইদিনমানৰ পিছত আপোনালোকক মই খবৰ দিম, তাৰপিছত আপোনালোকে ফালৰ পৰা আহি পিনে এই সহায়টো আগবঢ়াব বুলি মই কথা দি ক'লোঁ। প্ৰশাসনে কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ বৰ্তমানলৈকে তেনেকুৱা আমাক এতিয়ালৈকে নিৰ্দেশনাও জাৰি কৰা নাই আৰু এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা অহাও নাই। কিন্তু যেতিয়া বানপানী হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰীসকলে অহাৰ পিছত মই সোধাত তেখেতসকলে কৈছিলে যে এতিয়া আপোনালোকৰ গৰম বন্ধৰ পিছত যেতিয়া আপোনালোকৰ স্কুল খুলিব তেতিয়া আমি সম্পূৰ্ণৰূপে আপোনালোকৰ বিদ্যালয়খন আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি দিম বুলি কৈছিলে। কিন্তু আজি 7 আগষ্ট তৎসত্ত্বেও আমাৰ এতিয়া বৰ্তমানলৈকে এইটো চাফা হোৱা নাই। তথাপিও ৰাইজে বহুত যথেষ্ট কষ্ট কৰি আমাৰ এইখন অস্থায়ী মডেল অংগনবাড়ীতে আমাৰ এই ব্যৱস্থা কৰি দিয়াৰ কাৰণে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিড ডে মিলৰ ক্ষেত্ৰত আৰু মিড ডে মিলটো আপোনাৰ যিখন বানৰ প্ৰলয় কোবত আমাৰ যিমান চাউল পাতি আছিলে আৰু আচবাব আছিলে পূৰা সম্পূৰ্ণ এইটো পোত খাই আছে, সম্পূৰ্ণৰূপে আমাৰ পোত খাই আছে, সেইকাৰণে আমি আনিব পৰা নাই। আমি খুব সম্ভৱ এনেকুৱা যদি ৰ'দ যদি আৰু কেইদিনমান ধৰি দিয়ে, আজি বা কালিৰ ভিতৰত গৈ আপোনাৰ তাত থকা কিছুমান আচবাববিলাক আনি আমি অস্থায়ীভাৱে ইয়াত খোৱাৰ ব্যৱস্থাও আমি সেইদিনাখন সভাৰ যোগেদি আমি প্ৰস্তাৱ আকাৰে লোৱা হৈছে।